যেনেকৈ পুণ্যাত্মাসকল এটা গণিত এটা প্ৰশ্ন আহে কুৱেশ্যন আহে য'ত মূলধন উলিয়াব লাগে গতিকে অৰিজিনেল মূলধনটো 100 কোটি হাজাৰ কোটিত হয় সেই 100 কোটি হাজাৰ কোটিৰ মূলধনক প্ৰাপ্ত কৰিবলৈ ধৰি ল'বলগীয়া হয় যে ধৰি লওঁ মূলধন 100 টকা যদিও সেই 100 টকাটো মূলধন নহয় কিন্তু আমি যদি সেইটো ধৰি নালওঁ তেনেহ'লে অৰিজিনেল মূলধনটো প্ৰাপ্ত কৰিব নোৱাৰিম আমাৰ প্ৰশ্ন সমাধান নহ'ব আৰু আমি ফেইল হ'ম সেইবাবে পৰমাত্মাই কৈছে যে মানি লওক আপোনাৰ যিজন গুৰুদেৱ তেওঁ ভগৱান পৰমাত্মা যদি এই দাসৰ স্থানত পৰমাত্মা সি 600 বছৰ থাকি গুচি গ'ল আমি তেওঁক ভগৱান বুলি নামানিলো সুখো পালো দুখো দূৰ হ'ল এনেকুৱা বিপদ আঁতৰ হ'ল আমাৰ ভাবিবও নোৱাৰিছিলো আজিও সেয়াই কৰি আছে কবিৰ চাহেবে এই দাসকটো নিমিত্তহে বনাই থৈছে পুণ্যাত্মাসকল আপোনালোকে মানি লওক